আজি মই আহি জগতো পৰিদৰ্শন কৰিলোঁ য'ত ঘটনা হৈছে। ঘটনাটো বহুত বেয়া হৈছে। আজি সমাজত তেনেকুৱা মানে ডাইনী সন্দেহত কাৰো ওপৰত অত্যাচাৰ চলোৱা আৰু বিশেষ অত্যাচাৰ চলোৱাৰ পিছত তেনেকুৱা মানে মৃত্যু ঘটোৱাটো কোনো ধৰণে আমি কোনো মানে এইটো সহ্য কৰিব নোৱাৰে, একেবাৰে টাৰ্গেট কৰিব পৰা নাযায়। তো যথেষ্টখিনি এভিডেন্স কালেকশ্যন কৰি 2 দিনমান আমি যিমান প্ৰমাণ পালোঁ সেইমতে আজি আমি গ্ৰেপ্তাৰী কৰিছোঁ। এই ঘটনাৰ লগত জড়িত টোটেল 18 জন এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক আজি কোৰ্টত প্ৰেৰণ কৰা হ'ব আৰু গোটেই চাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰা হ'ব। কিমান ছোৱালী কিমান ল'ৰা ছোৱালী ডিটেইলছটো ব্ৰেকআপ দি দিম, অলপ পিছত দি দিম। এতিয়া ফৰ্মেলিটিখিনি চলি আছে। 18 জনক এতিয়ালৈকে এৰেষ্ট কৰা হৈছে আৰু চাইণ্টিফিকলি আমি ইনভেষ্টিগেট কৰিম। আৰু বিশেষকৈ আপোনালোকে গম পায় কেইমাহ আগতে শিৱসাগৰত এটা আমি কনভিকশ্যন পাইছোঁ, ডাইনী হত্যা হৈছিল। তাত 23 জনক যাৱজ্জীৱন কাৰাদণ্ড দিছিলে আদালতে। সেই হিচাপে ইয়াতো আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰি আৰু যি ন্যায় হয় এনেকুৱা হত্যা যি হৈ গ'ল ডাইনী সন্দেহত, তো কমপ্লিট জাষ্টিছ কৰা হ'ব ইয়াতো। আৰু আপোনালোকৰ যিহেতু মই আকৌ সমাজক তেনেকুৱা সন্দেশ দিব বিচাৰিছোঁ যে এনেকুৱা আজি সমাজত এনেকুৱা ডাইনী সজাই কাৰোবাৰ ওপৰত অত্যাচাৰ কৰা, ভেদভাৱ কৰা সেইখিনি স্থান নাইয়ে। তো চবেই সজাগ হওক, এনেকুৱা ঘটনা আকৌ নহওক, এনেকুৱা আমি আহ্বান জনাম। যদি তেনেকুৱা আমি প্ৰমাণ পাওঁ তেতিয়া এৰেষ্ট হ'বই। আৰু 18 জন এতিয়া আমি এৰেষ্ট কৰিছোঁ, বাঢ়িব পাৰে, সংখ্যাত বাঢ়িব পাৰে। প্ৰশ্ন কৰিব বিচাৰিছোঁ সাংবাদিকৰ ফালৰ পৰা, সেইটো হৈছে এই গাঁওখন আমি জনা হিচাপত একদম অতি দুখীয়া, একেবাৰে অশিক্ষিত, নিৰক্ষৰ। সেইকাৰণে তেওঁলোকে এই বস্তুটো ডাইনী যে আইন বনাইছে এই কথাটো তেওঁলোকে গম নাপায়, যাৰ কাৰণে মিডিয়াৰ আগত চবেই মাৰিছোঁ বুলি কৈ লৈছে। কিন্তু আমি আমাৰ সাংবাদিকৰ পৰা আমি ক'ব বিচাৰোঁ যে অসম চৰকাৰ, মুখ্যমন্ত্ৰী বা আপোনালোকৰ প্ৰশাসনৰ ফালৰ পৰা ইয়াত এৱাৰনেছ কেম্পটো অসমত, ইয়াত বুলি নহয় গোটেই অসমত মানে এৱাৰনেছটো হ'ব লাগে। আপুনি কি ক'ব, বা অসম চৰকাৰক জনালে আপুনি কি ক'ব? এইটো ভাল কথা। এই বিষয়ে বিশেষকৈ ডাইনী ক্ষেত্ৰত ইয়াতো খেৰ হত্যা টাইপ হৈ গ'ল, কিন্তু বাকী ঠাইতো মানে হত্যা নোহোৱাকৈ অত্যাচাৰখিনি বহুতখিনি হৈ থাকে, যি গৈ ফাইনেলি আৰক্ষী তাত ইণ্টাৰভেন কৰে, বাকী সচেতন মহলে ইণ্টাৰভেন কৰি এইটো হেণ্ডেল হৈ যায়। কিন্তু বহুত ঠাইত এনেকুৱা অত্যাচাৰটো হৈ আছে। তো এই বিষয়ে এটা সজাগতা অনা দৰকাৰটো আছে। এইখিনি আমি পদক্ষেপটো হাতত ল'ম, কেনেকৈ আমি কৰিব পাৰোঁ। কেলৈ মানুহৰ মাজত এই সজাগতাটো অনা বহুত দৰকাৰ আছে। এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হয় মানে ডাইনী নহ'লেও যিকোনো মানুহক মাৰপিট কৰা আৰু মৰ্ডাৰ কৰি দিয়াটো তাৰ কাৰণে বিশেষ এৱাৰনেছৰ দৰকাৰ নাই। এইটো যিকোনো মানুহে জানিব লাগে যে কাকো তেনেকুৱা পিটন দিব নালাগে আৰু অত্যাচাৰ কৰিব নালাগে। কিন্তু ডাইনী ক্ষেত্ৰতো নিশ্চয় এটা এৱাৰনেছ অনা দৰকাৰ আছে। আমি এই ক্ষেত্ৰত কাম কৰিম। এইটো কাম কৰিম। বহুত ঘটনা মা দুৰ্গা বুলি কৈছে, তেওঁৰ নিৰ্দেশতে এই সম্পূৰ্ণ ঘটনাটো হৈছে। তেওঁক আটক কৰা হৈছে নেকি? আটক কৰা হৈছে। আৰু মতলব কথাটো হ'ল আজিৰ সমাজত যথেষ্ট আমাৰ সমাজটো আগবাঢ়ি আহিলে আৰু তেনেকুৱা কাৰোবাৰ উচটনি দিয়াৰ ওপৰত গৈ পেলাই বাকী চবেতো মানে যথেষ্ট মানে মেচিয়ৰ মানুহে আছিলে, তো তেনেকুৱা কৰিব নাপায়। তো এইকাৰণে এজনীৰ ওপৰত দোষ দিব পৰা নাযায়। গোটেই যিমান মানুহে জড়িত হৈ আছে চবৰ নিজৰ বিবেকটো তেওঁলোকে অলপ প্ৰয়োগ কৰিব লাগিছিল। ঠিক আছে, থেংক ইউ।